আজি আমি দশমমান শ্ৰেণীৰ অৰ্থাৎ অনুশীলনী R1 আমি 3 নম্বৰ প্ৰশ্নৰ সমাধান কৰিম। কৈছে খালী ঠাই পূৰণ কৰা। আমি খালী ঠাই পূৰণ কৰিব লাগিব। সো ফাৰ্স্ট দিয়া আছে বৃত্তৰ কালি এ মানে হৈছে এৰিয়া। এৰিয়াটোকে অসমীয়াত কয় কালি বুলি কয়। ইকুৱেল টু বৃত্তৰ কালি ফৰ্মুলা আছে, অৰ্থাৎ বৃত্তটোৱে কিমান ঠাই ঘূৰি আছে তাক নিৰ্ণয় কৰিব লাগিলে আমি পাই আৰ স্কয়াৰ ফৰ্মুলা এপ্লাই কৰিব লাগিব। অৰ্থাৎ যদি এটা বৃত্তৰ এ বাঢ়ে তেন্তে আৰ বাঢ়িব নে কমিব। এতিয়া আমি ফাৰ্স্ট টাইম জানিব লাগিব এইটো এটা বৃত্ত। মই বৃত্তটো সৰুকে আঁকি দিছো। এই বৃত্তটোৰ এ কি বস্তু হয়? এ মানে হৈছে বৃত্তটোৰ কালি। কালি মানে হৈছে এৰিয়া বুলি কয় ইংৰাজীত, আৰু অসমীয়াত কালি বুলি কয়। এই এৰিয়া মানে হৈছে বৃত্তটোৱে কিমানখিনি ঠাই ঘূৰি আছে, আৰু আৰ মানে হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ। এয়া মূল কেন্দ্ৰবিন্দুৰ পৰা বৃত্তটোৰ যিকোনো এটা বিন্দুলৈ টনা ৰেখাখণ্ডক কি বুলি কোৱা হয় তোমাৰ ব্যাসাৰ্ধ। ইয়াকে আমি আৰ দ্বাৰা বুজাও। আৰ দ্বাৰা বুজাও। সাপোজ ইয়াতে আৰ কিমান আমাৰ 2 সেন্টিমিটাৰ। এতিয়া আমি এটা বৃত্ত আঁকিম। এটো চালে গম পাই যাম আমি ডাঙৰ অলপ। এতিয়া এই বৃত্তটোৰ এৰিয়া ডাঙৰ, ইয়াতকৈ বেছি ঠাই ঘূৰি আছে, অৰ্থাৎ বৃত্তটোৰ কালি বৃদ্ধি হৈছে। এতিয়া বৃত্তটোৰ কালি বৃদ্ধি হৈছে মানে কি হ'ল, বৃত্তটোৰ আৰৰ মানটো কি হ'ব? বৃদ্ধি হ'ব। দেখাই পাইছো আমি আৰৰ আৰডাল কি হৈছে? আৰৰ মানটো দীঘল হৈছে। এইটো বৃত্ততকৈ দীঘল হৈ গৈছে, কাৰণ ইয়াৰ এৰিয়াটো কালিটো বৃদ্ধি হৈছে। এটাকে আৰ এডাল কিমান হ'ব? নিশ্চয় 4 সেন্টিমিটাৰ মান হ'ব। এতিয়া চাও আমি ক'ব পাৰিম ইয়াৰ পৰা যদি এ বাঢ়ে তেন্তে আৰটো বাঢ়িছে নে কমিছে? বাঢ়িব, অবভিয়াসলি বাঢ়িব। আৰু নেক্সট যদি আৰ কমে তেন্তে এ কি হ'ব? কমিব। আৰটো বাঢ়ি যোৱাৰ লগে লগে এ বাঢ়াৰ লগে লগে কি হ'ল? আৰ বাঢ়ি গ'ল। এটাকে আৰ কমি গ'লে এ কি হ'ব? কমিব। এটো আছিল আমাৰ 3 নম্বৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান। নেক্সট 2 নম্বৰ প্ৰশ্নটো অলপ দীঘলীয়া আছে, আমাক তালিকা বনাই দিছে। সো কৈছে এখন গাড়ীৰ ভ্ৰমণৰ সময়টোক টি স্মল টি ৰে বুজোৱা হয়। স্মল টি মানে হৈছে টাইম, আৰু দূৰত্ব স্মল ডি ফুল ফৰ্ম হৈছে ডিস্টেন্স, যাক কয় দূৰত্ব বুলি কয় অসমীয়াত। সম্বন্ধটো মানে সময় আৰু দূৰত্বৰ এটা নিৰ্দিষ্ট আমাক সম্পৰ্ক দেখুৱাই দিছে ভ্ৰমণৰ সময়ত। সো তালিকাত দিয়া ধৰণৰ। এতিয়া আমাক ইয়াত ডাইৰেক্টলি তোমাৰ কি কৰা নাই, মেনশন কৰি দিয়া নাই যে টি সময় মানে 1 মিনিট বুলিও কোৱা নাই। ফৰটো আমাক মেনশন কৰি দিয়া নাই এককটো আমাৰ। সো এককৰ আমাৰ প্ৰয়োজনো নাই। সো যদি 1 মিনিটত ধৰি ললে 1 মিনিটতো 4 কিলোমিটাৰ যোৱাটো সম্ভৱ নহয়। সো আমি এপিনি কি বুলি ধৰিব লাগিব? সাপোজ তোমাৰ যদি 1 মিনিটতে ধৰিলো 4 যায়, মানে 4 যায় আৰু সামথিং 4 মিটাৰ বা কিলোমিটাৰটো পসিবল নহয়। সো 2ত কিমান যায়? 8 যায়। 3ত কিমান যায়? 12 যায়। আমি বাৰু দেখা নোপোৱাকৈ ইয়াতে ইন্ডিভিজুৱেলি বস্তুটা পূৰণ হৈ আছে কি 4। 1ৰ লগত 4 পূৰণ কৰিলে কিমান হৈ যায় আমাৰ? 4। ঠিক তেনেকৈ 2ৰ লগতো 4 পূৰণ কৰিলে কি হৈ যায়? 8। মানে গুণ হিচাপত বৃদ্ধি হৈ গৈছে। ইয়াৰ সময়টো বৃদ্ধি হৈ গৈছে, লগতে দূৰত্বৰ মানটো কি হৈ গৈছে? বাঢ়ি গৈছে। ঠিক তেনেকৈ 4ৰ লগত 4 পূৰণ কৰিলে এগেইন আমি কি পাই যাও? 16। আৰু 5ৰ লগত 4 পূৰণ কৰিলে কি পাই যাও? 20। একৰ্ডিংলি 5ৰ পিছত কি হ'ব? 6, 7, 8, 9। 6ৰ লগত 4 পূৰণ কৰিলে কি হ'ব? 24। আৰু 7ৰ লগত 4 পূৰণ কৰিলে 28। 8ৰ লগত 4 পূৰণ কৰিলে কি হ'ব? 8 4 গুণ 32। আৰু 9ৰ লগত 4 পূৰণ কৰিলে কি হৈ যায়? 36। আমাৰ সম্পূৰ্ণৰূপে মিলি আছে। এতিয়া আমি এই তালিকাখন চাই তলৰ খালী ঠাইসমূহ পূৰণ কৰিব লাগে। টি আৰু ডিয়ে কি ভাবে মানে বিচৰণ কৰে, আমি খালী ঠাইত কি বহিব? কাৰণ টিটো কি কৰিছে? টিটোৰ ওপৰত ডিপেন্ড কৰি ডিটো নিৰ্দিষ্ট এটা পৰিমাণে বাঢ়ি গৈছে। মানে টিটো এককৈ বাঢ়ি গৈছে, আৰু ডিটো কিমান বাঢ়ি গৈছে? 4 4 4 4 কৈ বাঢ়ি গৈছে। আৰু এনেকৈ বাঢ়ি যোৱাটোকে আমাৰ কি বুলি কয়? প্ৰত্যক্ষ বুলি কয়। প্ৰত্যক্ষ মানে ডিটোই টিটোৰ ওপৰত ভিত্তি কৰি বা নিৰ্ভৰ কৰি বাঢ়ি গৈছে, তাক কয় প্ৰত্যক্ষভাৱে বিচৰণ কৰে। টি যদি 6 হলে ডিৰ মান কিমান হ'ব? টিৰ মান কিমান আছে? 6। এটাকে ডিৰ মান কিমান হ'ব? 24। আমাক লিখি থৈ দিছে, তালিকাত লিখি দিছো আমি। এটাকে নেক্সট হ'ব D28 হলে টি কিমান হ'ব? D28 টিৰ মান কিমান হৈছে?
7 নেক্সট d36 হলে 3 মান কিমান পাইছো d36 3 মান কিমান পালো আমি 9 পাইছো এইখিনি আছিল আমাৰ কোৱেশ্চন নম্বৰ 3 এর সমাধান আমি 4 নম্বৰ প্ৰশ্ন সমাধান কৰিম যদি p proportional q আৰু p equal to 6 হলে q মান কিমান হয় বুলি কৈছে 30 এতিয়া p equal to 2 হল 2 তেন্তে q মান কিমান হ'ব ইয়াক আমি দুটা স্থানত সমাধান কৰিব পৰা অংকটো এটাটো হৈছে আমাৰ ইয়াৰ MCQ হয় MCQ তো আমি আইডিয়া কৰি কৰিব পাৰো অৰ্থাৎ MCQ সিস্টেমত কৰিব হলে আমি শৰ্টত কৰি দিব পাৰো পটককে দেখা দিছো p মান কিমান বুলি কৈছে তোমাৰ 6 আৰু q মান কিমান পাই বুলি কৈছে p মান 6 হলে 30 বুলি কৈছে এটাকে 6 ৰ লগত কি সংখ্যা পূৰণ হয় কেনে 30 হৈছে 5 6 5 গুণ 30 ঠিক তেনেকা p মান কিমান বুলি কৈছে 2 ইয়াৰ লগতে কি পূৰণ হ'ব 5 q মান কিমান হৈ যাব তোমাৰ 10 এটোৰ ওপৰত ডিপেন্ড কৰি আমি q মানটো নিৰ্ণয় কৰিব পাৰো বাট কেতিয়াবা অংকটো আমাৰ কি হয় 2 নম্বৰৰ কাৰণে আহে 2 নম্বৰৰ কাৰণে আহিলে আমি এনেকা কৰিলে নহব সো আমি 2 নম্বৰৰ কাৰণে অংকটো অলপ দীঘল হ'ব কৰি দি আছব সমাধান কি দি আছে আমাক p proportional q মানে p টো সমানুপাতিক কাৰ বুলি কৈছে q যদি p টো বাঢ়ি যায় q মানো নিৰ্দিষ্ট পৰিমাণে বাঢ়ি যাব এতিয়া আমি proportional চিনটো সমানুপাতিক চিনটো উঠাই দিম সমান চিন দিলো সমানুপাতিক চিন উঠাই দিলে আমি এটা সমানুপাতিক ধ্ৰুৱক দিলো কে তুমি যিকোনো এটা ধ্ৰুৱক দিব পৰা ইকুৱেশ্যন নম্বৰ কিমান দিলো 1 লগতে ইকুৱেশ্যন নম্বৰ 1 লগতে আমি লিখি দিলো যত কে এটা সমানুপাতিক ধ্ৰুৱক এতিয়া আমাক p মান কিমান দি আছে তোমাৰ 6 আৰু q মান কিমান পাইছে 30 p মান কিমান দি আছে 6 কে q মান কিমান দি আছে 30 এতিয়া ইয়াৰ পৰা আমি k মানটো উলাই লব লাগিব আমি k লগত 30 পূৰণ কৰিলে কি পাম 30 কে আৰু পিনে আমি যাব 6 টো এক্সচেঞ্জ কৰি ললো k থাকি গল 6 ৰ লগত 30 টো k লগত পূৰণ হৈছে পিনে আহিলে কি হ'ব হৰণ এটাকে k ইকুৱেল টু যদি আমি 6 ৰে 6 কাটি যাও এবা যাব 30 ক কেবা যাব 5 বাৰ এটাকে আমি k মান কিমান পাই গলো 1/5 যেতিয়া q মান কিমান হয় বুলি কৈছে যেতিয়া আমাক p মান কিমান দিয়া p মানটো দিয়া আছে p মান p equal to 2 হয় এটাকে আমি p মানটো কত বহাই দিম সমীকৰণ একত বহাই দিম এটা p মান সমীকৰণ একত আমি সমীকৰণ 1 দি ইমপ্লাইজ দিব পাৰো এইটো আমাৰ সমীকৰণ 1 কি আছে p equal to kq এটাকে p মান কিমান পাইছ কিমান দিছে এবাৰ আমাৰ 2 দিয়া আছে আৰু k মান কিমান পাইছো আমি 1/5 আৰু q মান আমাক দিয়া নাই q মানটো নিৰ্ণয় কৰিব লাগে এটাকে 2 থাকি গল এনেকে আছে মানে এই q টো তলত একো নাই মানে 1 আছে q টো কাৰ লগত পূৰণ হ'ব 1 ৰ লগত অৰ্থাৎ q বাই কিমান হ'ব 5 5 টো পিনি হৰণ হৈছে পিনি আহিলে কি হ'ব পূৰণ অৰ্থাৎ তাক আমি এনেকৈ লিখিব পাৰিম q equal to 2 পূৰণ 5 এটা q equal to কিমান পাই যাম আমি q equal to 5 2 গুণ 10 এটাকে নিৰ্ণয় q কিমান হৈ যাব আমাৰ নিৰ্ণয় q equal to কিমান হ'ব 10 এটো সিস্টেমত চোৱা আমাৰ মেট্ৰিকত এবাৰ 2 নম্বৰৰ কাৰণে পৰীক্ষাটো আহিছিল 2 মাৰ্কৰ কাৰণে আহিছিল 2 মাৰ্কৰ কাৰণে আহন্তা আমি এনেকা কৰিব লাগিব যদি তুমি এনেকা শৰ্ট টিপছত এপ্লাই কৰি দিয়া তেতিয়া হলে 2 নম্বৰ দিয়াটো সম্ভৱ নহয় আৰু আজিকালি এমসিকিউত কোৱেশ্চনটো বহুত আহে কমন কোৱেশ্চন এমসিকিউত আহিলে তুমি এনেকা কৰিব পাৰা অকস্মাত কোৱেশ্চনটো মেকিং দিব পাৰা অৰ্থাৎ p মান 6 দিয়া আছে 6 ৰ ঠাইত হয়তো তোমাক 12 কৰি দিব
কিউৰ মান তেতিয়া কিমান কৰি দিব তোমাক 60 দিব ইয়াৰ আগত 4 দিব 4 লগত কইলে কিউৰ মান নিৰ্ণয় কৰিব দিব তেনে ৰিলেটেড কৰি কোৱেশ্চনটো দিব পাৰে আৰু কোৱেশ্চনটো খুব গুৰুত্বপূৰ্ণ কোৱেশ্চন ভালদৰে চাবা এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম তলৰ তালিকাখনৰ খালী ঠাইত y মান কি হ'ব এতিয়া এনেকুৱা কোৱেশ্চন তোমালোকৰ দশমমান শ্ৰেণীত বুলিয়ে নহয় ভৱিষ্যতে যেতিয়া চাকৰি বাকৰিৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত আহা দেখিবলৈ পোৱা যায় সো ইয়াত কৈছে x ৰ মান 1 2 4 8 মানে কি বুলি কৈছে এটা নিৰ্দিষ্ট অনুপাতত বাঢ়ি গৈছে 1 ৰ পৰা 2 হৈছে 2 ৰ পৰা আকৌ ডাবল হৈছে মানে 1 ৰ ডাবল হৈছে 2 2 ৰ ডাবল হৈছে 4 4 ডাবল হৈছে কি 8 ঠিক তেনেকা চাব আকৌ এপিনি কি হৈছে বস্তুটো কমি গৈ আছে 1 ৰ ঠাইত কিমান আছে 32 লালে 50% কমি আহিছে মানে মেন লজিকটো কি আছে ইয়াতে এটা বস্তু সোমাই আছে ইয়াৰ ভিতৰত হেতু হৈছে কি এই 32 টো আছে ফাৰ্ষ্টত এইটোৰে এইটো হৰণ হৈছে ঠিক তেনেকে এইটোৰে মানে কি হৈছে 32 টো দুইটোৰে হৰণ হৈছে মানে আমি কৰি সাম সাইডত ফাৰ্ষ্টতে কি কৰিছে 32 ক একে দি হৰণ কৰিলে आंसर কি পালো 32 পালো মানে আমি কা হৰণ কৰিছো x টোৰে y টো হৰণ কৰিছো সো 32 ক আমি একেৰে হৰণ কৰিলে কি পাব 32 এটো ঠিক আছে আমাৰ হৈ গল 32 এবাৰ 2 নম্বৰৰ ক্ষেত্ৰত y by x 2 নম্বৰৰ ক্ষেত্ৰত আমি চাব 32 কো আমি কি এৰে কৰিছো 2 ৰে হৰণ কৰিছো কিমান আই যাব 32 ক যাব হোল ওভাৰ ঠিক তেনে y by x আমি কিমান আছে 32 আইবা আকৌ y মানটো 32 4 আছে এবাৰ 4 ৰে হৰণ কৰিম 32 ক 4 ৰে 32 ক হৰণ কৰিলে 8 পাও এবাৰ y by x অর্থাৎ কি হ'ব 32 আমি কিমান আছে এবাৰ 8 আছে 8 ৰে আছে 32 ক হৰণ কৰিলে 8 4 গুণ 32 মানে উত্তৰ কি হ'ব আমাৰ 4 খালি ঠাইত কি হ'ব আমাৰ 4 এইখিনি আছিল আমাৰ কোৱেশ্চন নম্বৰ 5 ৰ সমাধান এইখিনি আমাৰ লিখা কোনো প্ৰয়োজন নাই এইখিনি মই দেখাই দিছো জাস্ট সো এইখিনি আছিল আমাৰ অনুশীলনী R1 ৰ গোটেইকিটা প্ৰশ্ন সমাধান কৰি দিলো